আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ নটিচ আহি গ'ল। আপোনালোকে আবেদন কৰি ল'ব পাৰিব ছোৱালীখিনিয়ে। এডুকেশ্যনেল নটিচ, মই নটিচখন এবাৰ গাই দিছোঁ। এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্ছ ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ আছাম ফৰ দ্য ছেশ্যন 2024। গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুটা ইনষ্টিটিউটৰ কাৰণে হয় 2024। আৰু ইয়াতে উল্লেখ কৰা আছে ইন পাৰ্চুৱেঞ্চ অফ দ্য আছাম গেজেট নটিফিকেশ্যন নাম্বাৰবিলাক দিয়া আছে। দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্ছ ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ আছাম ফৰ দ্য ছেশ্যন 2024 is going to be held on 9/6/2024। যোনটো টেষ্ট হয় সেই টেষ্টটো 9 তাৰিখে মানে জুন মাহৰ 9 তাৰিখে অনুষ্ঠিত হ'ব। অনলাইন এপ্লিকেশ্যন ফৰ্ম চেল বি এভেইলেবল অন ইউনিভাৰ্চিটি ৱেবছাইট www.ssus.in from 9/5/2024 to 24/5/2024। অনলাইন আবেদনৰ যোনটো লিংক হয় 9 তাৰিখৰ পৰা মানে আজিৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হৈছে 9 মে 2024 পৰা 24 মে 2024লৈকে আছে। আৰু আপোনালোকে এইটো ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব www.ssus.in। এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। আৰু সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে যাতে খবৰটো পায়। ঠিক আছে, শ্বেয়াৰটো কৰিব কাৰণ সকলোৱে তেতিয়াহে গম পাব। The online application form must be filled up after carefully going through the instruction given along with the form। So আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব তেতিয়া ভালদৰে ফিল আপ কৰিব। ঠিক আছে। The requisite entrance examination fee non-refundable shall have to be paid by the candidate only in online mode through the payment gateway available in the university website fee collect। So যোনটো এক্সামিনেশ্যন ফিজ হয় সেইটো নন ৰিফাণ্ডেবল হয়, সেইটো কেতিয়াও ঘূৰাই নিদিয়ে। The details of categories of fee are available in the university website along with other details of examination। So ইউনিভাৰ্চিটিৰ যোনটো ৱেবছাইট আছে, যোনটো অনলাইন আবেদনৰ ৱেবছাইট আছে, সেইটোতে আপোনালোকে গোটেইখিনি নটিফিকেশ্যন পাব, তাতে কি কি কৰিব লাগে। Above examination fee is exempted for PWD Divyang category of candidates having disability of 40% and above। Details of the entrance examination including eligibility criteria and requisites are available at the university website to this। The entrance test is going to be held on 9/6/2024 at Guwahati, Dibrugarh, Silchar, Jorhat, Barpeta, Tezpur, Difu, Lakhimpur, Kokrajhar, Shillong, Aizawl, Itanagar, Agartala, Imphal, Dimapur and Gangtok। So আপোনালোকৰ যোনটো এন্ট্ৰেন্স এক্সাম হ'ব সেই এক্সামটো জুন মাহৰ 9 তাৰিখে হ'ব। 9 জুনত হ'ব। গুৱাহাটীত হ'ব, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটকত হ'ব। চ' আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট বা নিজে আপোনালোকে য'ত আছে, য'ৰ পৰা ওচৰ হ'ব তাতে আপোনালোকে চিলেক্ট কৰিব। ঠিক আছে। Finalization of examination center in the state capital of other north-eastern state will depend on the number of applicants applying for respective state capital for appearing in the examination। Admit card will be available online at www.ssus.in from 3/6/2024। মানে জুন মাহৰ 3 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব, which can be downloaded after login। চ' লগইন কৰি পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব 3 জুনৰ পৰা। ঠিক আছে, 3 জুনৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। Candidates are strictly advised to keep a record of the application number and password used by them while submitting the online form, without which they will not be able to download admit card। চ' আপোনালোকে যেতিয়া আবেদন কৰিব তেতিয়া আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ থাকিব, পাছৱৰ্ড থাকিব, সেইটো আপোনালোকে ভালদৰে থৈ দিব, ক'ৰবাত লিখি থ'ব। ঠিক আছে, নহ'লে কিছুমানে পাহৰি যায়, সেইটো মানে লিখি থ'ব, এক্সট্ৰাকৈ ক'ৰবাত বহীত লিখি থ'ব, যাতে আপোনালোকে যেতিয়া
এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া আপোনালোকৰ সুবিধা হ'ব কাৰণ আগৰ হেৰাই গ'লে অলপ প্ৰব্লেম হ'ব ফৰগট পাছৱৰ্ড মাৰিব পাৰিব কিন্তু হ'লেও এইবিলাক জামাতাত সোমাব নালাগে ভালদৰে লিখি থ'ব কাৰণ ইম্পৰ্টেণ্ট বস্তুবিলাক সদায় লিখি থ'ব লাগে however the applicant may call the help number এটা নাম্বাৰটো দিছে হেল্পলাইন নাম্বাৰ এটা দিছে যদি কিবা ফৰ এনি এছিষ্টেন্স যদি কিবা আপোনাক সুধিবলগীয়া থাকে এই নাম্বাৰটোত ফোন কৰি সুধিব পাৰে ঠিক আছে কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স সো ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব BSc নাৰ্ছিং যোনখিনি ছোৱালী পঢ়িম বুলি ভাবি আছে খুবেই ভাল কোৰ্ছ হয় সো সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ